Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু থাম্বনেইলখন চাই চাগে গমেই পাইছে আজিৰ ভিডিঅ'টোত আমি কিহৰ বিষয়ে কথা পাতিম। বৰ্তমান সময়ত প্ৰায় আমি দেখি থকা এটা সমস্যা যেটো আচলতে বেমাৰ বুলি ক'ব নোৱাৰি, ই এক আমাৰ শৰীৰৰ ইমবেলেন্স হয় আৰু সেয়া হৈছে ডায়াবেটিস। এই ডায়াবেটিসটো কিয় হয়, ইয়াৰ প্ৰতিকাৰসমূহ কি কি, কেনেকৈ ঘৰুৱাভাৱে আমি ইয়াক কন্ট্ৰোল কৰিব পাৰো আৰু কি খাব লাগে কি খাব নালাগে তাৰ বিষয়ে আজি ভিডিঅ'টোত আমি কথা পাতিম। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে ডায়াবেটিসনো কি? আমি যেতিয়া আহাৰ গ্ৰহণ কৰো, ভাত ৰুটি এনেকুৱা কাৰ্বহাইড্ৰেট জাতীয় আহাৰবোৰৰ পৰা আমাৰ শৰীৰে গ্লুকোজ উৎপন্ন কৰে আৰু সেই গ্লুকোজ ব্ৰেকডাউন কৰিয়ে আমাৰ শৰীৰে এনাৰ্জি পায় বিভিন্ন ধৰণৰ কাম-কাজবোৰ কৰিবলৈ। এতিয়া আমাৰ শৰীৰৰ সেই গ্লুকোজৰ লেভেলটো মেইনটেইন কৰি ৰাখে দুবিধ হৰমনে আৰু সেই হৰমন কেইবিধ হৈছে ইনসুলিন আৰু গ্লুকাগন। আৰু এই হৰমন কিটা আমাৰ শৰীৰত থকা পেনক্ৰিয়াছ নামৰ এবিধ গ্ৰন্থিৰ পৰা নিঃসৰণ হয় আৰু এই হৰমন দুবিধে গ্লুকোজৰ পৰিমাণটো মেইনটেইন কৰি ৰাখে। যেতিয়াই সেই ইনসুলিন নামৰ হৰমন বিধে প্ৰপাৰলি কাম কৰিব নোৱাৰে, সেই হৰমন বিধ আমাৰ শৰীৰৰ পৰা কমি যায় আৰু যাৰ ফলত গ্লুকোজৰ পৰিমাণটো মেইনটেইন নহয়। গ্লুকোজৰ পৰিমাণ আমাৰ শৰীৰত যিমানখিনি প্ৰয়োজন তাতকৈ বহুত বেছি বাঢ়ি যায় আৰু সেই কণ্ডিশ্যনটোকে ব্লাড সুগাৰ ইনক্ৰিজ হোৱা বা ডায়াবেটিস বুলি কোৱা হয়। কেনেকৈ গম পাম যে আমাৰ ডায়াবেটিস হৈছে বা ডায়াবেটিস হ'বলৈ গৈ আছে? তাৰ কিছুমান সৰু সৰু লক্ষণে আমাৰ শৰীৰত দেখা দিয়ে। মই প্ৰথমতেই কওঁ, বহুত বেছি পেচাব লাগি থকা। এতিয়া এনেকুৱা নহয় যে পেচাব বেছিকৈ লাগি থকাটো অকল ডায়াবেটিসৰহে লক্ষণ, তেনেকুৱা নহয়। কিছুমান বেলেগ বেমাৰৰ কাৰণে এই লক্ষণটোৱে দেখা দিব পাৰে, কিন্তু ই ডায়াবেটিসৰ এক লক্ষণ হ'ব পাৰে। আৰু সেকেন্ডলি কওঁ যে হঠাৎ আমি বহুত বেছি ক্ষীণাই যোৱা বা বহুত বেছি শকত হৈ যোৱা, ইও এক ডায়াবেটিসৰ লক্ষণ হ'ব পাৰে। যিকোনো কাম কৰোঁতে আমি ভাগৰুৱা অনুভৱ কৰা, অলপ কাম কৰিলেই বহুত বেছি ভাগৰ লাগি যোৱা, ইও এক ডায়াবেটিসৰ লক্ষণ হ'ব পাৰে। যদিহে আপোনাৰ শৰীৰতো এনেকুৱা লক্ষণে দেখা দিছে, তেন্তে অতি সোনকালে ডায়াবেটিসটো টেষ্ট কৰাওক। আৰু এনেকুৱা নহয় যে এইখিনি লক্ষণে দেখা দিছে মানে ডায়াবেটিস হ'বই, তেনেকুৱা কোনো কথা নাই, হয়তো নহ'বও পাৰে, কিন্তু ই এক লক্ষণ হ'ব পাৰে, গতিকে এবাৰ টেষ্ট কৰোৱাটো জৰুৰী হয়। এতিয়া আমি জানিলো যে সহজ ভাষাত ডায়াবেটিস কি বা ইয়াৰ লক্ষণসমূহ কি কি হ'ব পাৰে, কিন্তু আমাৰ এই ডায়াবেটিসনো কিয় হয়? বৰ্তমান দিনত অকল ডায়াবেটিস বুলিয়ে নহয়, বিভিন্ন ধৰণৰ বেমাৰৰ মূল ৰিজনটোৱে হৈছে আমাৰ লাইফষ্টাইলটো। আমাৰ এটা বেয়া লাইফষ্টাইল বিভিন্ন ধৰণৰ বেমাৰৰ ৰিজন হ'ব পাৰে। বহুত বেছি বাহিৰা খাদ্যসমূহ খোৱা বা বহুত বেছি তেলজাতীয় আহাৰ খোৱা বা তাৰ বাহিৰেও আমি সদায় এক্সাৰসাইজ নকৰা বা ভালদৰে স্লিপ সাইকেলটো মেইনটেইন নকৰা, এনেকুৱা কিছুমান পুৰ লাইফষ্টাইলৰ কাৰণে আমাৰ ডায়াবেটিস হ'ব পাৰে। আৰু ইয়াৰ বাহিৰেও বহুতখিনি ৰিজন আছে, কিন্তু যিখিনি ৰিজন নেকি আমাৰ কন্ট্ৰলত নাই সেইখিনিতো আমি কন্ট্ৰল কৰিব নোৱাৰো। কিন্তু আমাৰ একেবাৰে কন্ট্ৰলত থকাটো হৈছে লাইফষ্টাইলটো। গতিকে আমি লাইফষ্টাইলটো একদম প্ৰপাৰলি মেইনটেইন কৰিব লাগে, যাতে অকল ডায়াবেটিস বুলিয়ে নহয় এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰো। এতিয়া আমিতো সকলোৱে জানো যে মেডিচিন খালে আমাৰ ডায়াবেটিস কন্ট্ৰলত থাকে, কিন্তু মই আজিৰ এই ভিডিঅ'টোত মেডিচিনৰ বিষয়ে কথা নাপাতো। মেডিচিনৰ বাহিৰেও এনেকুৱা কি কি কাম আমি ঘৰুৱাভাৱে কৰিব পাৰো বা এনেকুৱা কি কি খাদ্য খাব পাৰো যিবোৰৰ জৰিয়তে আমাৰ ডায়াবেটিস কন্ট্ৰলত থাকে। তাৰ ভিতৰত প্ৰথমতে মই কৈছোৱেই যে আমাৰ লাইফষ্টাইলটো চেঞ্জ কৰাটো বহুত বেছি জৰুৰী। যিকোনো বেমাৰৰ ক্ষেত্ৰতে প্ৰথম কথা হৈছে আমাৰ লাইফষ্টাইলটো। যদি আপুনিও এতিয়ালৈকে সদায় ৰাতিপুৱা এক্সাৰসাইজ বা য়োগা কৰা নাই, তেনেহ'লে এই অভ্যাসটো আজিৰ পৰাই লওক। মোৰ এই ভিডিঅ'টো চোৱাৰ পিছৰ দিনৰ পৰাই আৰম্ভ কৰক। সদায় ৰাতিপুৱা সময় প্ৰায় 1 ঘণ্টা বা 40 মিনিট হ'লেও য়োগা বা নহ'লে যিকোনো ধৰণৰ এক্সাৰসাইজ কৰক। মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলো যে আমাৰ শৰীৰত গ্লুকোজৰ পৰিমাণ বৃদ্ধি হ'লে ডায়াবেটিস হয়, আৰু গ্লুকোজ আমি ক'ৰ পৰা পাওঁ? আমি খোৱা আহাৰখিনিৰ পৰাই। আৰু গ্লুকোজ আমাৰ শৰীৰৰ কাৰণে বহুত বেছি জৰুৰীও। গ্লুকোজৰ পৰাই আমাৰ শৰীৰে এনাৰ্জি পায় বিভিন্ন ধৰণৰ কাম-কাজবোৰ কৰিবলৈ। এতিয়া যদি আমি আমাৰ শৰীৰত গ্লুকোজ সাপ্লাই বন্ধ কৰি দিওঁ, তেতিয়া আমাৰ ডায়াবেটিস ভাল হ'ব নেকি? তেনেকুৱা কথা আচলতে নহয়। মই অকমান আগত কৈছিলো যে এই গ্লুকোজৰ পৰিমাণটো মেইনটেইন কৰি ৰাখে ইনসুলিন নামৰ হৰমন বিধে। গতিকে সেই ইনসুলিন নামৰ হৰমন বিধক কন্ট্ৰলত ৰাখাটো আমাৰ ডায়াবেটিস কন্ট্ৰলত ৰাখাৰ কাৰণে বহুত বেছি জৰুৰী। এতিয়া ইনসুলিন আমি কেনেকৈ কন্ট্ৰলত ৰাখিম? মই প্ৰথমতেই কওঁ, স্লিপ সাইকেল। ইনসুলিন কন্ট্ৰলত ৰাখিবৰ কাৰণে আমাৰ স্লিপ সাইকেলটো মেইনটেইন কৰাটো বহুত বেছি জৰুৰী হয়। আমি প্ৰপাৰ 7 পৰা 8 ঘণ্টা সময় আমি শুব লাগে।
তাতকৈ বহুত কমো নহয় আৰু তাতকৈ বহুত বেছিও নহয়। এনেকুৱা নহয় যে বহুত বেছি শুই দিলো 9-10 ঘণ্টা শুই দিলো আমাৰ ইনচুলিনৰ লেভেল কন্ট্ৰল হৈ গ'ল, তেনেকুৱাও নহয়। বহুত বেছি শুলে বা বহুত কমকৈ শুলে আমাৰ ইনচুলিনৰ লেভেলটো কন্ট্ৰলত নাথাকে। গতিকে প্ৰপাৰ 7 পৰা 8 ঘণ্টা সময় আমি শুব লাগে। আৰু সেই সময়টো এনেকুৱা নহয় যে ৰাতি 1টাৰ পৰা আমি ৰাতিপুৱা 8টা-9টালৈকে শুইছো, তেনেকুৱা নহয়। সেই সময়টো হ'ব লাগিব সোনকালে, ধৰি লওক ৰাতি 9টাৰ পৰা ৰাতিপুৱা যেতিয়া সূৰ্য ওলাই সেই সময়লৈকে। এতিয়া এক্সাৰচাইজ আৰু শ্লিপ চাইকেল মেইনটেইন কৰাৰ বিষয়টো পাতিলো, কিন্তু এনেকুৱা কি আহাৰ আছে যিখিনি আহাৰ খালে আমাৰ ডায়েবেটিছ কণ্ট্ৰলত থাকে, বা এনেকুৱা কি আহাৰ আছে যিখিনি আহাৰ একেবাৰেই খাব নালাগে। আহাৰৰ ভিতৰত ক'বলৈ গ'লে মই ভিডিঅ'টোৰ আৰম্ভণিতেই কৈছো যে ভাত, ৰুটি, আলু এনেকুৱা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যসমূহ যিমান পাৰো আমি কমাই খাব লাগে। আৰু যোনবোৰ ফাইবাৰ জাতীয় খাদ্য, ধৰি লওক বুট হওক, চয়াবিন হওক, মগু হওক, এনেকুৱা ফাইবাৰ জাতীয় খাদ্যসমূহ আমি বেছিকৈ খাব লাগে। এতিয়া ধৰি লওক ৰুটি খালে ৰুটি 1খন বা 2খন, মানে যিমানখিনি নিজে কণ্ট্ৰল কৰিব পাৰি, বা ভাত খালেও যিমান পাৰি কমাই খাব লাগে, যোনটো আমি নিজে কণ্ট্ৰল কৰিব পাৰিম। আৰু আলুটো পাৰিলে এভইডে কৰিব পাৰি, কাৰণ আলু নোহোৱাকেও আমি ধুনীয়াকৈ ভাত খাব পাৰো বা ধুনীয়াকৈ ৰুটি খাব পাৰো। আৰু ভাতৰ ভিতৰত ক'বলৈ গ'লে উখোৱা চাউল, যোনটো ব্ৰাউন ৰাইচ হয়, সেই চাউলটো বহুতখিনি কাৰ্বহাইড্ৰেট কম থাকে সেইটো ভাতত, গতিকে সেই ভাতটো আমি ডায়েবেটিছ হলেও খাব পাৰো, কিন্তু বহুত বেছিকৈ নহয়, তাৰো পৰিমাণটো নিজৰ কণ্ট্ৰলত একেবাৰে কমাই। এতিয়া দ্বিতীয়তে আমি সেউজীয়া শাকসমূহ খাব পাৰো। এতিয়াতো ঠাণ্ডাৰ দিন, সকলো ফালে সেউজীয়া শাক এভেইলেবল হয়, গতিকে যিকোনো ধৰণৰ সেউজীয়া শাক আমি খাব পাৰো, কাৰণ শাকত কাৰ্বহাইড্ৰেট বহুত কম থাকে আৰু ফাইবাৰ, প্ৰটিন এইবোৰ বেছিকৈ থাকে। আৰু শাকৰ কথা কৈছোৱে যেতিয়া, মই আৰু এবিধ শাকৰ বিষয়ে কওঁ, সেইটো হৈছে ছজনা গছৰ পাত। ছজনা গছৰ পাতটো ডায়েবেটিছ ৰোগীৰ কাৰণে বহুত উপযোগী হয়, কাৰণ এই পাতটোত এনেকুৱা কিছুমান নিউট্ৰিয়েন্ট থাকে যিটোৱে আমাৰ শৰীৰৰ ইনচুলিন লেভেলটো কণ্ট্ৰল কৰাত বহুতখিনি সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীৰ কাৰণে এই শাকবিধ বহুতখিনি উপযোগী হয়। আৰু বহুতৰ ক্ষেত্ৰত দেখিছো ডায়েবেটিছ হলে ফল-মূল খোৱা একেবাৰে বাদ দি দিয়ে, কাৰণ ফল-মূলত মিঠা থাকে, গতিকে ভয় কৰে যে ই আমাৰ ডায়েবেটিছটো বেছি কৰি দিব নেকি। কিন্তু আমি ফল-মূল খোৱা একেবাৰে বাদ দিব নালাগে। কিছুমান ধৰণৰ ফল আমি খাব পাৰো, যেনেকৈ জামুক হওক বা কমলা হওক, নাচপতি হওক, এনেকুৱা ধৰণৰ ফলসমূহত ফাইবাৰ বেছিকৈ থাকে, গতিকে এনেকুৱা ফলসমূহ খালে ই আমাৰ ডায়েবেটিছ কণ্ট্ৰলহে কৰে। গতিকে এনেকুৱা কিছুমান সৰু সৰু লাইফষ্টাইল চেঞ্জেছৰ জৰিয়তে আমি অকল ডায়েবেটিছ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ ৰোগসমূহ মেডিচিন নোলোৱাকৈও বহুতখিনি কণ্ট্ৰল কৰিব পাৰো। আৰু এনেকুৱা সৰু সৰু হেল্থ টিপছ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু ইনফৰমেটিভ লাগিছে, তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা আৰু কিছুমান ভাল ভাল কণ্টেণ্ট পাই থাকিবলৈ। আজিলৈ আহিছো।